নমস্কাৰ, মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। আয়ুষ্মান ভাৱৰ পুৰুষ দৰ্শকসকলে প্ৰশ্ন কৰিছে যে কিছুমান দৰ্শকৰ লিংগটো বেকা, যেতিয়া লিংগটো উত্থান হয় ইৰেক্ট হয় তেতিয়া লিংগটো অকণমান বেকা, সেয়া নৰ্মেল নে? লিংগটো বেকা হোৱাৰ কাৰণে বহুত লোকে টেনশ্যনত ভোগে, ভয় কৰে যে কিবা অসুবিধা হ'ব নেকি। আজি এই বিষয়ে কথা পাতিম। আমি সকলোবোৰ মানুহ ইউনিক নহয় জানো? সকলোৰে এটা সুকীয়া আকাৰ আছে, আকৃতি আছে, ৰং আছে। পুৰুষৰ লিংগৰ আকাৰ আকৃতি সব বেলেগ বেলেগ। ঠিক তেনেকৈ কিছুমান পুৰুষৰ জন্মৰ পৰাই লিংগটো অকণমান বেকা হ'ব পাৰে আৰু কিছুমানৰ বয়স গৈ থকাৰ লগে লগে লিংগৰ আকাৰ বেকা হয়। হয়তো ল'ৰা এজনে উঠি অহা বয়সত সিমান বেছি লক্ষ্য নকৰে, কিন্তু প্ৰাপ্তবয়স্ক হোৱাৰ পিছত যেতিয়া লিংগটো বেকা যেন অনুভৱ কৰে, মানে লিংগটো যেতিয়া উত্থান হয় ইৰেক্ট হোৱাৰ পিছত যেতিয়া বেকা হয় তেতিয়া খুব ভয় খায়। প্ৰায়ভাগ সময়ত সেয়া একদমেই ভয় কৰিবলগীয়া কথা নহয়, একদমেই ছেফ, আপোনাৰ কাৰণে সেয়া ক্ষতিকাৰক নহয়। কিন্তু যদিহে আপোনাৰ আগতে লিংগটো চিধা আছিলে কিন্তু লাহে লাহে আপুনি অনুভৱ কৰিছে যেতিয়া ইৰেক্ট হয় সেয়া বেকা হয়, মানে লিংগটো বেকা হয়, তেতিয়া কিন্তু আপুনি অকণমান ধ্যান দিব লাগিব দেই। যদি আপুনি লক্ষ্য কৰিছে যে আপোনাৰ লিংগটো লাহে লাহে বেকা হ'ব ধৰিছে, বেকা হোৱাৰ লগতে পেইন এণ্ড ডিছকমফৰ্ট, মানে বিষ অনুভৱ হয়, আপোনাৰ সহজ অনুভৱ নহয়, ভাল নালাগে, তেতিয়াহ'লে সেয়া পাইৰনিছ ডিজিজ হ'ব পাৰে। যদি আপোনাৰ পাইৰনিছ ডিজিজ হৈছে তেতিয়াহ'লে সেয়া কিন্তু খুব ভয়াৱহ, সেয়া ভয় কৰিবলগীয়া কথা আচলতে। কিন্তু মই আপোনালোকক ভয় খুৱাব বিচৰা নাই, এতিয়া মই বুজাব বিচাৰিছোঁ পাইৰনিছ ডিজিজ হয় কি। পিনেছ মানে পুৰুষৰ লিংগৰ ভিতৰত কিছুমান টিচুজ থাকে যাক পেশী বুলি কোৱা হয়। সেই পেশীত যদি কেনেবাকৈ স্কাৰ আহে, মানে আঁচুৰ খায় নাইবা কিবা এটা প্ৰব্লেম হয়, তেতিয়া কি হ'ব পাৰে, আপোনালোকৰ সেই টিচুত ভিতৰত পুজ জমা হ'ব পাৰে। পুৰুষৰ পিনেছৰ টিচুত সেই যে স্কাৰ আহে, মানে সেই পেশীবোৰত যে আঁচুৰাৰ নিচিনা হয়, সেয়া বহুত কাৰণত হ'ব পাৰে। হয়তো কিবা আঘাত হৈছে আপোনালোকৰ, নাইবা কেতিয়াবা কি হয় ক্ৰিকেট খেলোঁতে বল আহি লাগে আপোনাৰ লিংগত, নতুবা আপুনি এক্সেচিভ মাষ্টাৰবেশ্যন কৰে, হস্তমৈথুন ইমানেই বেছি কৰে যে আপোনাৰ পেশীত আঘাত হৈছে। পাইৰনিছ ডিজিজ হ'লে কি কি লক্ষণে দেখা দিব? হয়তো আপোনালোকৰ লিংগটো সোঁফালে নাইবা বাওঁফালে তেৰা হ'ব, বেকা হ'ব, নতুবা আপোনালোকৰ লিংগটো ইৰেক্ট হোৱাৰ আগতেই তাৰ চাইজটো আপোনালোকে অকণমান ডাঙৰ দেখিব, কাৰণ তাৰ টিচুবোৰত স্কাৰ হৈছে, সেইকাৰণে ফুলিব পাৰে অকণমান। ৰেডনেছ আহিব, ৰঙা পৰিব লিংগটো, লিংগটোত বিষ হ'ব বহুত বেছি, নতুবা যেতিয়া আপোনালোকে যৌনক্ৰিয়া কৰিব ল'ব তেতিয়া বিষাব, একদমেই কমফৰ্টেবল ফিল নহ'ব আপোনালোকৰ। আৰু যদি আপুনি যৌনক্ৰিয়া কৰি আছে তেতিয়া আপোনাৰ পাৰ্টনাৰ, মানে আপোনাৰ ৱাইফ নাইবা আপোনাৰ গাৰ্লফ্ৰেণ্ডে বহুত ডিছকমফৰ্ট ফিল কৰিব। পাইৰনিছ ডিজিজ জেনেটিক কাৰণৰ বাবেও হ'ব পাৰে, মানে হয়তো আপোনাৰ দেউতাৰ আছিল, নতুবা আপোনাৰ বংশত কাৰোবাৰ আছিল আগতে, নতুবা কিবা এক্সিডেণ্ট হৈছে, বহুত বেছি প্ৰেছাৰ পৰিছে আপোনাৰ লিংগৰ ওপৰত। সেইকাৰণে লিংগক সদায় বচাই ৰাখিব লাগে। যেতিয়া আপোনালোকে ক্ৰিকেট খেলে, এনেকুৱা কিবা প্ৰেছাৰ থকা বস্তু আপোনালোকে ভাগ লয়, তেতিয়া লিংগক আপোনালোকে ভালকৈ ৰক্ষণাবেক্ষণ দিব লাগে। যিসকল পুৰুষে ব্যায়াম কৰে জিমত গৈ, সেই পুৰুষসকলেও লিংগৰ কাৰণে ছাপৰ্ট পিন্ধিব লাগে। যেনেকৈ মহিলাসকলে বক্ষ যুগলক ছাপৰ্ট দিয়াৰ বাবে ব্ৰা পিন্ধে, ঠিক তেনেকৈ পুৰুষসকলে লিংগ আৰু অণ্ডকোষক ছাপৰ্ট দিয়াৰ বাবে ছাপৰ্ট পিন্ধিব লাগে। বজাৰত পায়, আপোনালোকে চাবচোন, মানে বিশেষকৈ খেলৰ কাপোৰ য'ত পায় তাত আপোনালোকে সুধি ল'ব পাইৰনিছ ডিজিজ, এই ৰোগবিধৰ সমাধান কি? ইয়াৰ প্ৰথম সমাধানটো হ'ল লিংগৰ মালিচ। পাইৰনিছ ডিজিজ হওক বা নহওক, ষ্টাৰ্টিঙৰ পৰাই, মানে প্ৰথমৰ পৰাই আপোনালোকে লিংগৰ মালিচ কৰিব লাগে। লিংগৰ মালিচৰ বাবে আপোনালোকে নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে, অলিভ অইল ইউজ কৰিব পাৰে, আলমণ্ড অইল ইউজ কৰিব পাৰে। অইল লৈ আপোনালোকে খুব ধুনীয়াকৈ লিংগৰ মালিচ কৰিব ডেইলি। আৰু যদিহে আপুনি অনুভৱ কৰিছে যে আপোনাৰ লিংগত এনেকুৱা কিছুমান লক্ষণে দেখা দিছে, মানে লিংগটো বেকা হ'ব ধৰিছে লাহে লাহে, সোঁফালে নাইবা বাওঁফালে, লিংগ ৰঙা পৰিছে, বিষাই, লিংগটো ইৰেক্ট হ'লে অকণমান বহুত বেছি বেকা হৈ যায় মানে আগটো, আৰু যদি আপুনি পাৰ্টনাৰৰ লগত যৌনক্ৰিয়া কৰে তেতিয়া পাৰ্টনাৰে ফিল নকৰে, মানে ক'ত টাচ হৈছে সেয়া গম নাপায়, তেতিয়াহ'লে আপুনি এজন ইউৰলজিষ্টৰ ওচৰ চাপক। বহুত বেলেগ বেলেগ প্ৰকাৰৰ চিকিৎসা আছে, আপোনালোকক অইণ্টমেণ্ট দিব পাৰে, মানে লগাবলৈ এপ্লাই কৰিবলৈ মলম দিব পাৰে, নতুবা ইনজেকশ্যন দিব পাৰে। ইনজেকশ্যন দি স্কাৰ টিচু ৰিপেয়াৰ কৰা হয়। আৰু যদিহে বহুত এক্সট্ৰিম কেছ, মানে বহুত বেয়া কণ্ডিশ্যন হৈছে, তেতিয়াহ'লে কিন্তু
সাৰ্জাৰী লাষ্ট অপশ্যন। চাওক, শৰীৰত বিভিন্ন প্ৰকাৰৰ সমস্যাই দেখা দিয়ে, কিন্তু সেই সমস্যাসমূহক দেখি ভয় নকৰিব। সময় থাকোঁতে এজন ডক্তৰৰ ওচৰ চাপক। তেন্তে আজিলৈ আহিছোঁ, এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। ষ্টে হেপী এণ্ড ষ্টে হেল্ডি। লাভ ইউ অল।